চৰকাৰৰ যিটো সিদ্ধান্ত যে গুৱাহাটী হাইকোৰ্টটো স্থানান্তৰ কৰিব উত্তৰ গুৱাহাটীলৈ ৰংমহল বুলি জেগা এটুকুৰালৈ কৰিব আৰু তাতে গোটেই কোৰ্ট যিটো আছে চব কোৰ্ট গোটেই যে লোৱাৰ কোৰ্টবিলাকো চব একেবাৰে লৈ গৈ তাতে তেওঁলোকে এটা এখন জুডিচিয়েল চিটি তাত কৰিম বুলি কৈছে। এই যিটো সিদ্ধান্ত গুৱাহাটী চৰকাৰে ল'লে আমাৰ এডভোকেটসকলৰ গুৱাহাটী হাইকোৰ্ট এডভোকেট এছ'চিয়েশ্যনে কয় যে এইটো এডভোকেটসকলৰ সন্মতিক্ৰমে এডভোকেটৰ লগত ডিছকাছ কৰি পেলাই কোনো তেনেকুৱা ডিচিশ্যন তেওঁলোকৰ লগত আলোচনা কৰা হোৱা নাছিল আৰু এইটো আমাৰ চৰকাৰে নিজে এটা আলোচনা নিজে এটা সিদ্ধান্ত লৈছে। কাৰোবাক যদি সুধিছে তেওঁলোকে কৈছে যে তেওঁলোকে এডভোকেট কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰা নাই বুলি কয়। সেইকাৰণে হাইকোৰ্টে সেইকাৰণে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ উকিল সন্থাই গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন তেওঁলোকে সেইকাৰণে ক'লে যে তেওঁলোকে অলৰেডি গুৱাহাটীত ধৰ্মঘট কৰিছে, প্ৰটেষ্ট কৰিছে, চিফ মিনিষ্টাৰকো তেনেকুৱা হেৰি দিছে, হাইকোৰ্টকো কৰিছে, প্ৰতিবাদ কৰিছে যে তোমালোকে আমাক নুসুধাকৈ যদি কৰিছিলা তেনেকুৱা কেলে হেৰি কৰিছা। এইটো প্ৰটেষ্ট গোটেই ডিষ্ট্ৰিক্টত হৈ আছে নেকি? সকলো ডিষ্ট্ৰিক্টক সেইকাৰণে তেওঁলোকে আহ্বান কৰিলে যে সকলো ডিষ্ট্ৰিক্টৰ বাৰেও একমত হৈ পেলাই এইটো প্ৰতিবাদ বেলেগ বেলেগ দিনত এই কাৰ্যসূচীটো প্ৰতিবাদ কাৰ্যসূচীটো ল'ব লাগে আৰু 2 ঘণ্টা ধৰ্মঘট কৰিব লাগে। আৰু সেই অনুপাতে আমিও আজি এই ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনত আমি উকিল সন্থাই সেই প্ৰতিবাদ গুৱাহাটী বাৰ এছ'চিয়েশ্যন গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ যিটো আহ্বান আছিল সেই আহ্বান ক্ৰমে আমি এই প্ৰতিবাদ লৈছোঁ। ডিব্ৰুগড় উকিল সন্থাৰ সভাপতি হিচাপে আজি এই অৱস্থান ধৰ্মঘটৰ বিষয়ে ক'ব বিচাৰিছোঁ যে আজি আমাৰ এই অৱস্থান ধৰ্মঘটৰ প্ৰগ্ৰেমটো লোৱা হৈছিল গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন আৰু আলাৰ পৰা আমাক আহ্বান জনাইছিলে যে গুৱাহাটী হাইকোৰ্ট বিল্ডিংটো গভৰ্ণমেণ্টে নৰ্থ বেংকৰ ৰংমহললৈ বদলি কৰিবলৈ প্ৰস্তাৱ লৈছে। এই প্ৰস্তাৱৰ পৰিণতি হিচাপে আমাৰ সমস্ত বাৰ এছ'চিয়েশ্যনসকলৰ বিশেষকৈ গুৱাহাটী হাইকোৰ্টৰ সকলোৱে বহু বিপদৰ বা অসুবিধাৰ সন্মুখীন হ'ব। গতিকে হাইকোৰ্টে আৰু আলাই আহ্বান জনাইছে যাতে এই তেওঁলোকৰ যিটো প্ৰটেষ্ট কৰিছে গভৰ্ণমেণ্টৰ ডিচিশ্যনৰ বিপৰীতে সেইটোত সকলো উকিলসকলে ইয়াত প্ৰতিবাদ কৰিব লাগে। গতিকে আমিও বাৰ এছ'চিয়েশ্যনৰ অধিবক্তা হিচাপে গুৱাহাটী হাইকোৰ্টৰ আৰু আলাৰ অনুৰোধৰ প্ৰতি সন্মান জনাই এই অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আৰু হাইকোৰ্ট বিল্ডিং যদি বৰ্তমান স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰে তেতিয়াহ'লে অকল উকিলসকলে নহয় গোটেই 7খন ষ্টেটৰ সকলো লিটিগেণ্ট ইয়াৰ পৰা চাফাৰ কৰিব লাগিব। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ এই সিদ্ধান্ত পুনৰ চিন্তা কৰি এই গুৱাহাটী হাইকোৰ্ট আগৰ জেগাতে থাকিবৰ কাৰণে সহমত হয়।